নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। বহুদিনৰ পাছত মই আজি মোৰ চেনেলত এটা ভিডিঅ' আগবঢ়াবলৈ গৈ আছোঁ। এই ভিডিঅ'টোত মই এটি গভীৰ চিন্তনীয় বিষয়ৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে গমেই পাইছে যে হেডিংটো দেখিয়ে গম পাইছে যে কিহৰ ওপৰত আলোকপাত কৰিবলৈ গৈ আছোঁ। এই যিটো বিষয়ৰ ওপৰত মই আজি আলোচনা কৰিবলৈ গৈ আছোঁ, এইটো এটা এনে বিষয় যে আন বিষয়সমূহৰ তুলনাত এই বিষয়টোৰ ওপৰত আচলতে গভীৰ আলোচনা হ'ব লাগে। কিয়নো আমি সকলোৱে জানো যে প্ৰকৃতি থাকিলেহে মানুহ জীয়াই থাকিব, নহ'লে মানুহ এই পৃথিৱীত ছাৰভাইভ কৰিব নোৱাৰে। হেডিংটোৰ পৰা আপোনালোকে বুজি পাইছে কিহৰ ওপৰত মই আলোচনা কৰিম। গতিকে আহক তেন্তে আজি আমি বিষয়টোৰ ওপৰত আলোকপাত কৰোঁ। হেডিংটো হৈছে The tree cover loss in country and highest in Assam. সমগ্ৰ ভাৰতবৰ্ষত যিমানখিনি গছ গছনিৰ আৱৰণ বা আচ্ছাদনৰ আমি হেৰুৱাই পেলাইছোঁ, তাৰ ভিতৰত আটাইতকৈ অধিক হেৰুৱাইছে আমাৰ অসমে। মানে আমাৰ অসমৰ কাৰণে এইটো ইমানেই গভীৰ বিষয় যে কিয় ইয়াৰ ওপৰত আলোচনা কৰিব লগা হৈছে। যিখন অসমত যাদৱ পায়েঙৰ দৰে ব্যক্তিয়ে নিজৰ একক প্ৰচেষ্টাত অৰণ্য গঢ়ি তুলিব লৈছে, সেইখন অসমতে আকৌ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আমি অৰণ্য হেৰুৱাবলৈ ধৰিছোঁ। ই আমাৰ বাবে যদিও দেখাত এটা সাধাৰণ সমস্যা বুলি ভবা হয়, কিন্তু এইটো আটাইতকৈ এটা গভীৰ সমস্যা। ইয়াৰ ওপৰত নিশ্চয়কৈ আমি আলোচনা কৰিব লাগে। সেইকাৰণে মই ভাবিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে মই সমগ্ৰ অসমবাসীলৈ এই বিষয়টো ঠেলি দিছোঁ যে আমি ইয়াৰ ওপৰত চিন্তা চৰ্চা কেনেদৰে আগবঢ়াব পাৰোঁ, ইয়াৰ সমাধান কি উলিয়াব পাৰোঁ। এই বাতৰিটো প্ৰকাশিত হৈছিলে এপ্ৰিল 25 দ্য আছাম ট্ৰিবিউনত। আপোনালোকে এইটো চাবও পাৰে আছাম ট্ৰিবিউনত, দ্য আছাম ট্ৰিবিউন। এতিয়া কথা হ'ল বাতৰিটোত কি কৈছে প্ৰথমতে আমি চাই লওঁ। এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ নাম হৈছে গ্ল'বেল ফৰেষ্ট ৱাচ মনিটৰিং প্ৰজেক্ট ডাটা। According to this report, Assam had the most trees cover loss at 3,24,000 hectare compared to a national average of 66,600 hectare. যদি আমি চাওঁ সমগ্ৰ ভাৰতবৰ্ষৰ যি গড় অৰণ্য বা গছ গছনিৰ আৱৰণ হেৰুৱাৰ, সেয়া হৈছে 66,600 হেক্টৰ। কিন্তু ইয়াৰ তুলনাত আমাৰ অসমত আমি গছ গছনিৰ সংখ্যা বা গছ গছনি আৱৰা ঠাই হেৰুৱাবলৈ লৈছোঁ প্ৰায় 3,24,000 হেক্টৰ। আৰু এই যি ডাটা, এই যি তথ্য, এই তথ্য আগবঢ়াইছে গ্ল'বেল ফৰেষ্ট ৱাচৰ নিৰীক্ষণ নামৰ এটা সংস্থাই। আৰু আমি ইয়াৰ পৰা আচলতে কি জানিব লাগে, এই বাতৰিটোত খুব ধুনীয়াকৈ প্ৰকাশ কৰিছে। ইয়াতে কৈছে যে 2001 পৰা 2023 চনলৈ ভাৰতে প্ৰায় 2.33 মিলিয়ন হেক্টৰ, অৰ্থাৎ প্ৰায় 23.3 কোটি হেক্টৰ গছৰ আৱৰণ বা আচ্ছাদন হেৰুৱাইছিল। আৰু সৰ্বাধিক লোকচান হৈছে ক'ত? অসমত। ৰাজ্যিকভাৱে অসমত গছৰ আৱৰণৰ ক্ষতি প্ৰায় 3,24,000 হেক্টৰ বা 324 কিলো হেক্টৰ, যিটো ৰাষ্ট্ৰীয় গড়ৰ তুলনাত অধিক। ৰাষ্ট্ৰীয় গড় হৈছে প্ৰায় 66,600, প্ৰায় 66,600 হেক্টৰ। ইয়াৰ ভিতৰত আমাৰ অসমে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে। আৰু টপ 5 ৰিজন যিকেইখন উল্লেখ কৰিছে, তাৰ ভিতৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 4খনকৈ ৰাজ্য ইয়াত অন্তৰ্ভুক্ত অসমৰ সৈতে। মিজোৰাম প্ৰায় 312 কিলো হেক্টৰ, অৰুণাচল প্ৰদেশ প্ৰায় 262 কিলো হেক্টৰ, নাগালেণ্ড প্ৰায় 259 কিলো হেক্টৰ এণ্ড মণিপুৰ 240 কিলো হেক্টৰ।
গতিকে ইয়াৰ পৰা আমি এইটো বুজিব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ যিটো আমাৰ গৰিমা, প্ৰাকৃতিক সৌন্দৰ্য, যি সেউজীয়া চিৰসেউজ পৰিৱেশ, সেয়া আমি লাহে লাহে হেৰুৱাবলৈ ধৰিছোঁ। ইয়াৰ ফলত আমাৰ দেখিবলৈ পাইছে গ্ল'বেল ৱাৰ্মিঙৰ ফলাফল। দিনে দিনে আমাৰ উষ্ণতা বাঢ়ি গৈ আছে। যিটো আগতে আমাৰ অসমৰ জলবায়ু আছিল, সেয়া প্ৰায় সলনি হ'বলৈ আৰম্ভ কৰিছে। গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে 60% ক্ষতিৰ বাবে আমাৰ দেশখনৰ প্ৰায় এইকেইখন ৰাজ্য দায়ী বুলি আমি ক'ব পাৰোঁ দেশৰ। গতিকে আমি কি কৰিব পাৰোঁ, কি নোৱাৰোঁ, এয়া আমি আলোচনা কৰা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। মই আশা কৰিছোঁ আৰু আহ্বান কৰিছোঁ আমাৰ অসমৰ যিসকল পৰিৱেশ হিতৈষী বন্ধু আছে, জনগণ আছে, তেওঁলোকে ইয়াৰ ওপৰত আলোচনা কৰিব লাগে। আচলতে এনেকুৱা ধৰণৰ বিষয়বোৰ খুব কমকৈহে আলোচনা হয় মিডিয়াত। সেইকাৰণে মই ভাবিছোঁ যে এনেকুৱা ভিডিঅ'ৰ জৰিয়তে আমাৰ অসমৰ পৰিৱেশ হিতৈষী বন্ধু বান্ধৱীসকলৰ মাজত এটা বাৰ্তা পঠিয়াই দিওঁ। এই ৰিপৰ্টত আৰু আছে যে 2010 চনত অসমত প্ৰায় 23.8 মিলিয়ন হেক্টৰ প্ৰাকৃতিক বনাঞ্চল আছিলে। ভাবি চাওক, 2010 চনত অসমৰ প্ৰায় 2.38 মিলিয়ন হেক্টৰ প্ৰাকৃতিক বনাঞ্চল আছিলে, যিটো আমাৰ 33% ভূমি আৱৰি আছিলে। আৰু এয়া বৰ্তমান 2023 চনলৈকে প্ৰায় 17.1 কিলো হেক্টৰ যি আমাৰ প্ৰাকৃতিক বনাঞ্চল, সেয়া আমি দেখিবলৈ পাইছোঁ যে হেৰুৱাই গৈছে। চ' according to the watchdog that tracks forest changes in near real time using satellite data and other sources, যি উপগ্ৰহৰ তথ্য আৰু অন্যান্য উৎস ব্যৱহাৰ কৰি এই সংস্থাটোৱে কৈছে 2002 পৰা 2023 চনলৈ অসমে প্ৰায় 70.5 কিলো হেক্টৰ ভূমি বনাঞ্চল হেৰাই পেলাইছে, যিটো মুঠ গছৰ পৰিমাণ 22% বুলি কৈছে। 2001 চনৰ পৰা 2023 চনৰ ভিতৰত গছৰ আৱৰণৰ ক্ষেত্ৰত বা আচ্ছাদনৰ ক্ষেত্ৰত 62% ক্ষতিৰ বাবে শীৰ্ষ দুটা অঞ্চল হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও। ডিমা হাছাৱে হেৰুৱাইছে প্ৰায় 80%। 2001 পৰা 2023 চনলৈ এই যি আমাৰ গছৰ আচ্ছাদন বা আৱৰণ আমি হেৰুৱাই পেলাইছোঁ। 2000 চনৰ পৰা 2020 চনৰ ভিতৰত অসমত গছৰ আৱৰণ বৃদ্ধি 163 কিলো হেক্টৰ, যিটো কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুতকৈও আমি পিছ পৰি আছোঁ। দেশৰ ভিতৰতে আমি পিছ পৰি আছোঁ। গতিকে বন্ধু বান্ধৱীসকল, এবাৰ ভাবি চাব পাৰোঁ যে আমি আচলতে কোন দিশে গতি কৰি আছোঁ। আমাৰ আচলতে আলোচনা কৰিব লগা বিষয় কি, আমি কি কৰি আছোঁ, কি কৰা নাই। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ সকলোকে আহ্বান কৰিছোঁ, পৰিৱেশ থাকিলেহে মানুহ থাকিব, মানুহ নাথাকিলেও কিন্তু পৰিৱেশ থাকিব। যদি আমি এই পৃথিৱীত জীয়াই থাকিব বিচাৰিছোঁ, সংগ্ৰাম কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে পৰিৱেশ সংৰক্ষণ কৰক। নহ'লে কিন্তু আমি এদিন মানৱ জাতি লুপ্ত হৈ যাব। গতিকে মই আকৌ এবাৰ সকলোকে আহ্বান কৰিছোঁ, বেক টু নেচাৰ, প্ৰকৃতিলৈ উভতি যাওঁ আহক। গতিকে প্ৰকৃতি জীয়াই ৰাখিবলৈ আমি গছ গছনি ৰোপণ কৰিব লাগিব। যাদৱ পায়েঙৰ দৰে ব্যক্তিয়ে যদি একক প্ৰচেষ্টাৰে অসমত অৰণ্য নিজেই গঢ়ি তুলিব পাৰে, গতিকে আমি অসমৰ জনগণে কিয় নোৱাৰোঁ। এই ক্ষেত্ৰত কিন্তু চৰকাৰক আমি কিছু শলাগ ল'ব লাগিব। চৰকাৰে যি অমৃত বৃক্ষৰোপণ আঁচনি কৰিছিলে, ইয়াৰ জৰিয়তে কিন্তু আমাৰ অসমৰ কিছু কামত আহিব। গতিকে মই এইখিনি আলোচনা কৰি এই চমু ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব,
শ্বেয়াৰ কৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।